ৰাজ্যত অব্যাহত আছে গৰু চুৰ ছাগলী চুৰৰ সন্ত্ৰাস ঠায়ে ঠায়ে গৰু চুৰ ছাগলী চুৰ আটক হোৱাৰ খবৰৰ মাজতে এইবাৰ বিলাসী i20 বাহনসহ 3 ছাগলী চুৰক কৰায়ত্ব কৰে আমিনগাঁও আৰক্ষীয়ে নিশা গোপন সূত্ৰৰ পম খেদি আমিনগাঁৱৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিনেশ চুতীয়াৰ নেতৃত্বত এটা দলে AS15V7945 নম্বৰৰ বাহনখনৰ পৰা 6টাকৈ ছাগলীসহ 3 ছাগলী চুৰক গ্ৰেপ্তাৰ কৰে ঘটনাৰ সংক্ৰান্তত লখিমপুৰ সদৰৰ অন্তৰ্গত লখিমপুৰ বান্তুৰৰ হাফিজুদ্দিন আলীৰ পুত্ৰ নসিব আলীক গ্ৰেপ্তাৰ কৰাৰ লগতে আন 2জন চুৰ ক্ৰমে মহানগৰীৰ দিছপুৰ মটৰিয়াৰ সৰফৰাজ আহমেদ আৰু নাৰেংগীৰ গণেশ মন্দিৰৰ বিজয় কলিতাক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে উল্লেখযোগ্য যে চুৰকেইটা পাঠশালাৰ পৰা গুৱাহাটীৰ অভিমুখে আহি থাকোঁতে নলবাৰীৰ পৰা বিলাসী বাহনখনৰ পিছৰ চিটত ভৰাই আনিছিল ছাগলীকেইটা গুৱাহাটীৰ পৰা মধুমাধৱ দাসৰ ৰিপৰ্ট নিউজ নাও।